শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ অন্তৰ্গত কাকলুঙা সীমান্তৱৰ্তী আঞ্চলিকৰ সজ্জনত আমাৰ গোবিন্দপুৰ প্ৰাথমিকে আৰু শান্তিজান প্ৰাথমিকে দুইখন প্ৰাথমিকে আমাৰ কাকলুঙা সীমান্তৱৰ্তী আঞ্চলিকৰ দ্বিবাৰ্ষিক অধিৱেশনভাগ এইবাৰ নিমন্ত্ৰণ কৰি আনি তেখেতলোকৰ আতিথ্যত উদযাপন কৰিবৰ কাৰণে সেৱা ধৰিবৰ কাৰণে তেখেতলোকে আমাৰ সমস্ত 17খন প্ৰাথমিকক আমন্ত্ৰণ কৰি আনি ইয়াত তেখেতলোকে ঐক্যবদ্ধ কৰাইছে আৰু দুদিনীয়া কাৰ্যসূচীয়ে এই অধিৱেশনভাগ পালন কৰিবলৈ লৈছে। আজি প্ৰথম দিনা কাৰ্যসূচী এই প্ৰথম দিনা কাৰ্যসূচী আজি আমাৰ এই শুভ দিন। সেই শুভ দিনটো এই অনুষ্ঠানৰ দ্বাৰা পৰিচয় হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা ঐক্যবদ্ধভাৱে এটি ধৰ্মীয় অনুষ্ঠান প্ৰথম দিনা এই শান্তিজান গোবিন্দপুৰ প্ৰাথমিকৰ নামগৃহত তেখেতলোকে নিমন্ত্ৰণ কৰি অনা আজি এই প্ৰেক্ষাগৃহত আমি দিনজোৰা কাৰ্যসূচীয়ে প্ৰায় 50টা আমাৰ সাংস্কৃতিক দল ইয়াত অংশগ্ৰহণ কৰি আমি প্ৰতিযোগিতামূলক এটি অনুষ্ঠান আমি কৰিবৰ কাৰণে আমি চিন্তা কৰিছিলোঁ। আজি তাৰে আমাৰ এই পৰিচয় যে আমাৰ সকলো দল আহি ইয়াত আমি অনুষ্ঠান কৰাত অংশগ্ৰহণ কৰিছে। আজি ৰাতিপুৱা প্ৰায় 9 মান বজাৰ পৰা আজি হাজাৰ হাজাৰ দৰ্শক ইয়াত উপস্থিত হৈছে আৰু আমাৰ যুৱক যুৱতীসকল উপস্থিত হৈছে। আমাৰ সকলো ভকতীয়া অনুষ্ঠান ইয়াত আমি এই মঞ্চ খোলা ৰাখিছোঁ যে অকল কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰে এই অনুষ্ঠান নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো জাতিভেদ নাই। আমাৰ এতিয়া ৰাতিলৈ এই অনুষ্ঠানৰ পাছতে আমাৰ প্ৰতিনিধি সভা আছে আৰু কালিলৈ পুৱা ভাগতে আমাৰ পাঠ প্ৰসংগ আছে, তাৰপিছত আমাৰ ভাগৱত ভ্ৰমণ আছে, আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন আছে আৰু কালিলৈ আমাৰ নিৰ্দিষ্ট বক্তাসকল আহিব, বিশিষ্ট অতিথিসকল আহিব। সকলোৱে আহি আমাৰ যুৱক যুৱতীসকলে সকলোৱে অংশগ্ৰহণ কৰি আমি শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰচাৰ কৰি যোৱা একশৰণ হৰিনাম ধৰ্ম বিশ্ব দৰবাৰত আমি পৰিচয় দিবলৈ বিচাৰিছোঁ।